নমস্কাৰ আশা কৰো সকলো ভালে আছে উইথ ইউৰ ষ্টাডি এণ্ড হেল্থ আজিৰ ক্লাছত সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিম ক্লাছ 6 সোশ্যাল সায়েন্সৰ 8 নম্বৰ চেপ্টাৰ আৰু চেপ্টাৰটোৰ নাম হৈছে ভাৰতীয় সভ্যতাৰ আৰম্ভণি ক নম্বৰ কোৱেশ্চন সভ্যতা বুলিলে কি বুজা সভ্যতা হৈছে মানুহৰ সামাজিক ধৰ্মীয় অৰ্থনৈতিক ৰাজনৈতিক নৈতিক আৰু সাংস্কৃতিক জীৱনৰ উন্নয়নৰ এক জটিল আৰু সংগঠিত ৰূপ সভ্যতাৰ চিনাকি দিবলৈ ভাষা লিপি নগৰ নিৰ্মাণ ধৰ্মীয় বিশ্বাস বিজ্ঞান কলা সাহিত্য আদি দিশৰ যথোচিত বিকাশ থাকিব লাগে সভ্যতা কি হৈছে সভ্যতা হৈছে আমাৰ মানুহৰ সামাজিক ধৰ্মীয় অৰ্থনৈতিক ৰাজনৈতিক নৈতিক আৰু সাংস্কৃতিক জীৱনৰ উন্নয়নৰ এক জটিল আৰু সংগঠিত ৰূপ খ নম্বৰ কোৱেশ্চন সভ্যতাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা সভ্যতাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হৈছে এক নম্বৰ বৈশিষ্ট্য হিল ধাতু কাঠ আদি কেঁচামাল সুলভ আছিল এইবোৰৰ পৰা শিল্পজাত সামগ্ৰীৰ উৎপাদন আৰু পৰিচালনাৰ সুব্যৱস্থা আছিল মানে সভ্যতাৰ মানে বৈশিষ্ট্য কি আছিল পূৰ্বতে কি আছিল কেঁচামাল সুলভ আছিল এইবোৰৰ পৰা শিল্পজাত সামগ্ৰীৰ উৎপাদন আৰু পৰিচালনাৰ সুব্যৱস্থা আছিল মানে কেঁচামাল বহুত আছিল বুলি কৈছে দুই নম্বৰ বৈশিষ্ট্য আদি কাষৰীয়া অঞ্চলবোৰৰ মাজত থকা অৰ্থনৈতিক সম্পৰ্ক আছিল ইয়াৰ ফলত আভ্যন্তৰীণ আৰু বহি বাণিজ্যৰ সুব্যৱস্থা গঢ়ি উঠিছিল কি হৈছিল দাঁতিকাষৰীয়া অঞ্চলবোৰৰ মাজত সম্পৰ্ক আছিল সেই কাৰণে ইয়াৰ ফলত আভ্যন্তৰীণ আৰু বহি বাণিজ্যৰ সুব্যৱস্থা গঢ়ি উঠিছিল দাঁতিকাষৰীয়া অঞ্চলবোৰৰ মানে মাজত সম্পৰ্ক ভাল থকাৰ বাবে বাণিজ্য ভাল আছিল বুলি কৈছে ৩ নম্বৰ বৈশিষ্ট্য সেই সভ্যতাৰ সাক্ষী বহন কৰা নিৰ্ভৰযোগ্য তথ্য এতিয়াও মজুত আছে মানে সেই সভ্যতাত কি আছিল সেই সমূহৰ মানে তথ্য এতিয়াও পোৱা যায় বুলি কৈছে ৪ নম্বৰ সৃষ্টিশীল কাম-কাজ যেনে লিখিত সাহিত্য ফলক শিলালিপি আদিৰ দ্বাৰা সেই সময়ৰ জীৱনৰ প্ৰতিফলন দেখা যায় মানে সেই সময়ৰ জীৱন কেনেকুৱা আছিল বুলি কৈছে যেনে লিখিত সাহিত্য ফলক শিলালিপি সেই সকলোখিনি মানে মানুহে নিজৰ জীৱন ৫ নম্বৰ উপযুক্ত কৃষি ব্যৱস্থাৰ যোগেদি গাঁৱৰ লগতে নগৰতো খাদ্য আৰু অন্যান্য দ্ৰব্য যোগান ধৰিব পৰাকৈ সমৃদ্ধিশালী গাঁও আছিল গাঁৱত কি আছিল বহুত খাদ্য আছিল মানে মানুহে নিজৰ দৈনন্দিন খাদ্য খাই পিনিও বহুত খাদ্য মানে বাছি গৈছিল আৰু অন্যান্য দ্ৰব্যও বহুত আছিল বুলি কৈছে গ নম্বৰ কোৱেশ্চন নীল নদীৰ পাৰত কোনটো সভ্যতা গঢ়ি উঠিছিল নীল নদীৰ পাৰত মিছৰীয়া সভ্যতা গঢ়ি উঠিছিল কি সভ্যতা মিছৰীয়া সভ্যতা গঢ়ি উঠিছিল ঘ নম্বৰ কোৱেশ্চন যিকোনো দুটা প্ৰাচীন সভ্যতাৰ নাম লিখা কি হৈছে মেছপটেমিয়া আৰু হৰপ্পা এই দুটা হৈছে আমাৰ প্ৰাচীন সভ্যতা বহুত মানে বিখ্যাত দুটা মানে সভ্যতা প্ৰাচীন সভ্যতা ক নম্বৰ হিন্দু সভ্যতাক আন কি নামেৰে জনা যায় হিন্দু সভ্যতাক হিন্দু হৰপ্পা আৰু হিন্দু সৰস্বতী নামেৰে জনা যায় কি নামেৰে জনা যায় হিন্দু সভ্যতাক হিন্দু হৰপ্পা আৰু হিন্দু সৰস্বতী নামেৰে জনা যায় খ নম্বৰ হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য যিকোনো দুটা স্থানৰ নাম লিখা কি হৈছে কটডিজি আৰু নৌচাৰু কি এই দুটা কি হয় হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য দুটা স্থানৰ নাম গ নম্বৰ হৰপ্পা সভ্যতাৰ নগৰৰ গাঁথনি কেনে আছিল হৰপ্পা সভ্যতাৰ নগৰসমূহ পৰিকল্পিতভাৱে গঠন কৰা হৈছিল এই নগৰবোৰত জীৱিত আৰু মৃত লোকৰ বাবে পৃথক অঞ্চল আছিল লগতে পাকা ৰাস্তা উন্নত নিষ্কাশন ব্যৱস্থা বৃহৎ স্নানাগাৰ ভঁৰাল ঘৰ আৰু দুৱাৰযুক্ত ঘৰ আদিৰো ব্যৱস্থা আছিল কেনে আছিল বুলি কৈছে হৰপ্পা সভ্যতাৰ নগৰৰ গাঁথনি কেনে আছিল হৰপ্পা সভ্যতাৰ মানে নগৰসমূহ কেনেকুৱা আছিল বুলি কৈছে জীৱিত মানুহৰ বাবে বেলেগ স্থান আছিল আৰু মৰা হেতৰ মানে বেলেগ ব্যৱস্থা কৰা হৈছিল মানে মৰাখালী বনোৱা হৈছিল আৰু কি ৰাস্তাও পাকা আছিল আৰু নিষ্কাশন ব্যৱস্থাও আছিল বৃহৎ স্নানাগাৰ ভঁৰাল ঘৰ কি আছিল গা ধোৱা ঘৰ আছিল ডাঙৰ আৰু ভঁৰাল ঘৰ আছিল আৰু দুৱাৰযুক্ত ঘৰ আছিল মানে ঘৰত কি আছিল দুৱাৰ আছিল মানে সকলোখিনি মানে বহুত ভাল আছিল মানে ইমান বেয়াও নহয় মানে মুঠতে হৰপ্পা সভ্যতা এক মানে উন্নত সভ্যতা আছিল তাত মানে সকলো ব্যৱস্থা কৰা আছিল
চমুটিকা 2 নম্বৰ চাওঁ চমুটকা লিখা হৰপ্পা সভ্যতাৰ সময়ত মানে হৰপ্পা সভ্যতাৰ সময়ত কি কেনেকৈ আছিল তাৰ ওপৰত চমুটকা লিখিব দিছে ক নম্বৰ দিছে সৰস্বতী নদী হৈছে হৰপ্পা সভ্যতাৰ সময়ত উল্লেখযোগ্য এক নদী যাৰ কাষত বহুতো বসতি আছিল এই নদীখনত কেৱল বৰষুণৰ সময়তহে পানী থাকে ঋগবেদত সৰস্বতীক পৰ্বতৰ পৰা সাগৰলৈ বৈ যোৱা দেৱী নদী হিচাপে উল্লেখ কৰা হৈছে কালক্ৰমে নদীখন শুকাই গল আৰু সম্পূৰ্ণৰূপে অন্তৰ্ধান হল কি বুলি কৈছে ঋগবেদত সৰস্বতী নদীক কি বুলি কৈছে দেৱী নদী বুলি উল্লেখ কৰিছে খ নম্বৰ ঘৰ দুৱাৰ হৰপ্পাৰ ঘৰৰ গাঁথনি আছিল উচ্চতাত পকা ইটাৰে নিৰ্মাণ কৰা ঘৰৰ ভিতৰত শৌচাগাৰ শোৱাৰ কোঠা চোতাল ৰান্ধনী ঘৰ আদি আছিল বেছিভাগ ঘৰ দুমহলীয়া আছিল আৰু অত্যন্ত সুগঠিত প্ৰায় 5000 বছৰ পুৰণি ইটাবোৰ পকা আছিল ঘৰ আৰু কিবা ঘৰ দুৱাৰবোৰ কেনে আছিল পকা ইটাৰে নিৰ্মাণ কৰা হৈছিল আৰু উচ্চতাত মানে ওখ ঠাইত নিৰ্মাণ কৰা হৈছিল ঘৰৰ ভিতৰত কি আছিল শৌচাগাৰ আছিল শোৱাৰ কোঠা আছিল চোতালো আছিল ৰান্ধনী ঘৰ আছিল আদি মানে সকলোখিনি ব্যৱস্থা আছিল গ নম্বৰ ৰাস্তা ঘাট হৰপ্পাৰ ৰাস্তা ঘাট আছিল আয়তাকাৰ আৰু হিটোৰ সমান্তৰাল ঘাই পথৰ পৰা ওলাই অহা সৰু পথবোৰেও সুপৰিকল্পিতভাৱে লগ লাগিছিল কিছুমান পথ পকা ইটাৰে সজোৱা হৈছিল ৰাস্তা ধেনুভিৰিয়াকৈ নিৰ্মিত আৰু চলাচলৰ উপযোগী আছিল মানে ৰাস্তা ঘাট কেনে আছিল বুলি কৈছে আয়তাকাৰ বা হিটোৰ সমান্তৰাল আছিল ঘাই পথৰ পৰা ওলাই অহা সৰু পথবোৰেও সুপৰিকল্পিতভাৱে লগ লাগিছিল মানে ঘাইপথৰ পৰা ওলাই অহা সৰু মানে ৰাস্তাবোৰো হেহঁতৰ লগত লগ লাগি মানে বনোৱা হৈছিল কিছুমান পথ পকা ইটাৰে সজোৱা হৈছিল ৰাস্তা ধেনুভিৰিয়াকৈ নিৰ্মিত আৰু চলাচলৰ উপযোগী আছিল আৰু ৰাস্তাবোৰ কেনেকুৱা আছিল ৰাস্তাবোৰ কি আছিল চলাচলৰ বাবে উপযোগী আছিল মানে চলাচল কৰাৰ বাবে বহুত মানে উপযোগী আছিল ঘ নম্বৰ জল নিষ্কাশন ব্যৱস্থা হৰপ্পা সভ্যতাৰ জল নিষ্কাশন ব্যৱস্থা আছিল সুপৰিকল্পিত প্ৰত্যেক ঘৰৰ ব্যৱহৃত পানী বৈ গৈ নলাত পৰিছিল এই নলাবোৰ ৰাস্তাৰ কাষে কাষে চলিছিল আৰু ইটাৰ ঢাকনিৰে ঢকা আছিল এই ব্যৱস্থা প্ৰমাণ দিয়ে যে হৰপ্পাৰ বাসিন্দাসকলে পৰিষ্কাৰ স্বচ্ছতা আৰু স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিছিল কেনে আছিল জল নিষ্কাশন ব্যৱস্থা কেনে আছিল হৰপ্পা সভ্যতাত সুপৰিকল্পিত আছিল মানে যেতিয়া মানে ইয়াক বনোৱা হৈছিল জল নিষ্কাশনৰ ব্যৱস্থা কৰা হৈছিল তাক এটা পৰিকল্পনা কৰি পিনি বনোৱা হৈছিল প্ৰত্যেক ঘৰৰ ব্যৱহৃত পানী বৈ গৈ নলাত পৰিছিল মানে এনে নলা আছিল ইয়াত ঘৰ আছিল সেই ঘৰৰ মানে ব্যৱহৃত পানীবোৰ সেই নলাত পৰিছিল মানে বৰ্তমান যেনেকৈ আছে আমাৰ ইয়াত সেনেকৈ আছিল বুলি কৈছে এই ব্যৱস্থা প্ৰমাণ দিয়ে যে হৰপ্পাৰ বাসিন্দাসকলে মানে বেয়া পানীখিনি মানে ইউজ কৰা পানীখিনি বাহিৰলৈ যাবৰ কাৰণে মানে সুব্যৱস্থা কৰিছিল আৰু তেওঁলোকে পৰিষ্কাৰ আৰু স্বচ্ছতাৰ ওপৰত বহুত ধ্যান দিছিল বুলি কৈছে 3 নম্বৰ কোৱেশ্চন হৰপ্পা সভ্যতাৰ সেই সময়ৰ বাসিন্দাসকলে চাফ চিকুণকৈ থকাত বিশেষ গুৰুত্ব দিছিল ব্যাখ্যা কৰা হৰপ্পা সভ্যতাৰ সেই সময়ৰ বাসিন্দাসকলে চাফ চিকুণকৈ থকাত বিশেষ গুৰুত্ব দিছিল এই বক্তব্যটো হৰপ্পা সভ্যতাৰ নগৰ পৰিকল্পনা আৰু জল নিষ্কাশন ব্যৱস্থা পৰ্যালোচনা কৰি হৰপ্পা সভ্যতাৰ আমি যেতিয়া হৰপ্পা সভ্যতাৰ নগৰ পৰিকল্পনা আৰু জল নিষ্কাশন ব্যৱস্থা দেখো তে আমি গম পাওঁ যে সিহঁতৰ মানে ব্যৱস্থাসমূহ কি আছিল চাফ চিকুণকৈ ৰাখিছিল মানে বাসিন্দাসকলে চাফ চিকুণকৈ সকলো ব্যৱস্থা কৰিছিল আৰু পৰিষ্কাৰকৈ মানে নিজৰ জীৱন পৰিষ্কাৰকৈ ৰাখিছিল হৰপ্পা সভ্যতাৰ চহৰসমূহ সুপৰিকল্পিত আছিল প্ৰত্যেক ঘৰত ব্যৱহৃত পানী ওলাই যাবলৈ বিশেষ ব্যৱস্থা আছিল ঘৰৰ পৰা নলা ওলাই আলিবাটৰ কাষে কাষে থকা বৃহৎ নলাবোৰত সংযোগ হৈছিল এই নলাবোৰ ইটাৰ ঢাকনিৰে ঢকা আছিল যাতে দুৰ্গন্ধ বা মলমূত্ৰ বাহিৰে ওলাই নাহে এই সুপৰিকল্পিত নৰ্মদা ব্যৱস্থা আমাৰ চকুত পৰে যে সেই সময়তে লোকসকলে পৰিষ্কাৰ স্বচ্ছতাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল আমি অলপমান আগতে দেখিলো যে নলা নৰ্মদা কেনেকৈ আছিল তেওঁলোকে মানে ইউজ কৰা পানীখিনি
অনুশীলনী 3 ক নম্বৰ হৰপ্পা সভ্যতাৰ লোকসকল কি বৃত্তিৰ লগত জড়িত আছিল তেওঁলোকে কি বৃত্তি কৰিছিল আৰু জীয়াই আছিল বুলি কৈছে কোৱেশ্চনটোত আমি উত্তৰত চাওঁ হৰপ্পা সভ্যতাৰ লোকসকল মূলত কৃষি কি কৰিছিল হেতে কৃষি পশুপালন হস্তশিল্প লগত জড়িত আছিল তেওঁলোকে কি গেহু কপা ফল-মূল আদি চাষ কৰিছিল লগতে গৰু মহ ভেড়া আদিৰ পশুপালন আৰু মাটিৰ সামগ্ৰী অলংকাৰ তামা ব্ৰজৰ সজুলি বয়ন শিল্প আদি হস্তশিল্প জড়িত আছিল আমি দেখিলো যে তেওঁলোকে কি বৃত্তি কৰি জীয়াই আছিল হৰপ্পা সভ্যতাৰ বাসিন্দাসকলে কি কৰিছিল কৃষি কৰিছিল পশুপালন কৰিছিল হস্তশিল্পৰ লগত জড়িত আছিল তেওঁলোকে গেহু কপা ফল-মূল আদিৰ খেতি কৰিছিল আৰু লগতে গৰু মহ ভেড়া আদি মানে পশুপালন কৰিছিল তেওঁলোকে মাটিৰ সামগ্ৰী বনাইছিল অলংকাৰো বনাইছিল তামা ব্ৰজৰ সজুলি বয়ন শিল্প আদিৰ লগত জড়িত আছিল তেওঁলোকে এই সকলোখিনি কৰি জীয়াই আছিল তেওঁলোকৰ এই সকলোখিনি কি আছিল বৃত্তি আছিল খ নম্বৰ কোৱেশ্চন হৰপ্পা সভ্যতাৰ লোকসকলৰ কোন অঞ্চলৰ লগত বাণিজ্যিক সম্পৰ্ক আছিল হৰপ্পা সভ্যতাৰ কোন অঞ্চলৰ লগত বাণিজ্যিক সম্পৰ্ক আছিল উত্তৰ দিয়া আছে মেছপটেমিয়া পাৰস্য আৰু ৰোমান সভ্যতাৰ লগতে ভাৰতৰ আভ্যন্তৰীণ অঞ্চলসমূহৰ লগতো বাণিজ্যিক সম্পৰ্ক আছিল হৰপ্পা সভ্যতাৰ কাৰ লগত বাণিজ্যিক সম্পৰ্ক আছিল মেছপটেমিয়া পাৰস্য আৰু ৰোমান সভ্যতাৰ লগতে ইয়াৰ লগতে কি আছিল ভাৰতৰ আভ্যন্তৰীণ অঞ্চলসমূহৰ লগতো আমাৰ ভাৰতৰ লগতো সম্পৰ্ক আছিল বাণিজ্যিক সম্পৰ্ক আছিল গ নম্বৰ কোৱেশ্চন বহিঃজগতৰ লগত হৰপ্পাবাসীৰ বাণিজ্যিক সম্পৰ্কৰ কি প্ৰমাণ পোৱা যায় হৰপ্পাৰ চিলমোহৰ আৰু মাটিৰ পাত্ৰ মেছপটেমিয়া আৰু পাৰস্যত পোৱা গৈছে আৰু মেছপটেমিয়াৰ চিলমোহৰ হৰপ্পাত পোৱা গৈছে এইবোৰ আদান প্ৰদানৰ পৰা আন্তঃ সভ্যতা বাণিজ্যৰ প্ৰমাণ পোৱা যায় কোৱেশ্চনটোত কি কৈছিল বহিঃজগতৰ লগত হৰপ্পাবাসীৰ বাণিজ্যিক সম্পৰ্কৰ কি প্ৰমাণ পোৱা যায় বুলি কৈছে মানে হৰপ্পাবাসীয়ে মানে বাণিজ্য কৰিছিল আমি এইটো কেনেকৈ প্ৰমাণ মানে আমি কেনেকৈ সেইটো গম পালো মানে তাত কি হৈছিল মেছপটেমিয়া হৰপ্পাৰ চিলমোহৰ আৰু মাটিৰ পাত্ৰ ক'ত পোৱা গৈছিল মেছপটেমিয়া আৰু পাৰস্যত পোৱা গৈছিল মেছপটেমিয়াৰ চিলমোহৰ হৰপ্পাত পোৱা গৈছিল হেহতে মানে বাণিজ্য কৰিছিল বাবেহে তাত মানে এটা ঠাইৰ বস্তুখিনি আন এটা ঠাইত পাইছিল মানে পোৱা গৈছিল সো সেই কাৰণে আমি গম পাওঁ যে হৰপ্পাবাসীৰ বাণিজ্যিক সম্পৰ্ক সেই পাৰস্য মেছপটেমিয়াৰ লগত আছিল ঘ নম্বৰ কোৱেশ্চন হৰপ্পা সভ্যতাৰ লোকসকলে কি শস্যৰ খেতি কৰিছিল তেওঁলোকে কি শস্যৰ খেতি কৰিছিল বুলি কৈছে হৰপ্পা সভ্যতাৰ লোকসকলে গেহু বাৰ্লি সৰিয়হ শাক-পাচলি ফল-মূল আৰু কপাহ আদিৰ খেতি কৰিছিল তেওঁলোকে কি খেতি কৰিছিল গেহু বাৰ্লি সৰিয়হ শাক-পাচলি ফল-মূল আৰু কপাহ এই সকলোখিনি তেওঁলোকে কি খেতি কৰিছিল 11 নম্বৰ কোৱেশ্চন 11 নম্বৰ কোৱেশ্চন হৰপ্পা সভ্যতাৰ সময়ছোৱাত কোনবোৰ হস্তশিল্পৰ প্ৰচলন আছিল হস্তশিল্পৰ কি প্ৰচলন আছিল বুলি কৈছে হস্তশিল্পৰ অন্তৰ্গত আছিল পুৰা মাটিৰ সামগ্ৰী কি আছিল পুৰা মাটিৰ সামগ্ৰী সোণৰ অলংকাৰ তামাৰ বাচন বৰ্তন ব্ৰজৰ সজুলি বয়ন সামগ্ৰী কাঠৰ বস্তু ইটা আৰু নাও আদিৰ নিৰ্মাণ হেতে মানে হস্তশিল্প মানে হাতেৰে কি নিৰ্মাণ কৰিছিল বুলি কৈছে পুৰা মাটিৰ সামগ্ৰী সোণৰ অলংকাৰ তামাৰ বাচন বৰ্তন ব্ৰজৰ সজুলি বয়ন সামগ্ৰী কাঠৰ বস্তু ইটা আৰু নাও এই সকলোখিনি হেতৰ কি আছিল হাতেৰে নিৰ্মাণ কৰিছিল সেই কাৰণে হস্তশিল্পৰ প্ৰচলন আছিল মানে সিহঁতে মানে হস্তশিল্পৰ প্ৰচলন কৰিছিল আৰু সেই সকলোখিনি সামগ্ৰী তেওঁলোকে হাতেৰে বনাইছিল 6 নম্বৰ কোৱেশ্চন কিহৰ ওপৰত ভিত্তি কৰি হৰপ্পা সভ্যতাৰ লগত মেছপটেমিয়া আৰু ৰোমান সভ্যতাৰ সম্পৰ্ক আছে বুলি ক'ব পাৰি আমি কেনেকৈ ক'ব পাৰো যে হৰপ্পা সভ্যতাৰ লগত মেছপটেমিয়াৰ সম্পৰ্ক আছে বুলি মেছপটেমিয়া আৰু ৰোমান সভ্যতাৰ সম্পৰ্ক আছে বুলি আমি কেনেকৈ ক'ব পাৰো উত্তৰ চাওঁ দুই পক্ষৰ অঞ্চলত একে ধৰণৰ চিলমোহৰ মাটিৰ সামগ্ৰী বাণিজ্যিক বস্তু উদ্ধাৰ হোৱাৰ আধাৰত ক'ব পৰা যায় যে হৰপ্পা সভ্যতাৰ মেছপটেমিয়া আৰু ৰোমান সভ্যতাৰ সৈতে বাণিজ্যিক আৰু সাংস্কৃতিক সম্পৰ্ক আছিল আমি কেনেকৈ ক'ব পাৰো যে সেই তিনটাৰ মাজত বাণিজ্যিক সম্পৰ্ক আছিল হিহঁতৰ মাজত কি আছিল চিলমোহৰ মাটিৰ সামগ্ৰী বাণিজ্যিক বস্তু উদ্ধাৰ মানে এটা ঠাইৰ বস্তু আন এখন ঠাইত উদ্ধাৰ হৈছিল সেই কাৰণে আমি ক'ব পাৰো যে সেই সকলো সভ্যতাৰ মাজত কি আছিল বাণিজ্যিক সম্পৰ্ক আছিল ভিত্তিত হৰপ্পা সভ্যতাৰ সময়ত মানে
জীৱিকা কেনে আছিল বাণিজ্যিক কেনে আছিল সেই সকলো মানে তাৰ বিষয়ে চমুটকা লিখিবলৈ কৈছে সো উত্তৰ চাওঁ ক নম্বৰ জীৱিকা হৰপ্পাকালীন লোকসকলৰ মুখ্য জীৱিকা আছিল কৃষি পশুপালন আৰু হস্তশিল্প তেওঁলোকে গেহু বাৰ্লি কপাহ আদি শস্যৰ খেতি কৰিছিল গৰু ভেড়া মহ আদি পশু পুহিছিল হস্তশিল্পত পোৰা মাটিৰ সামগ্ৰী সোণৰ অলংকাৰ তামা ব্ৰজৰ সঁজুলি বয়ন সামগ্ৰী ইত্যাদিৰ প্ৰচলন আছিল জীৱিকা কেনে আছিল বুলি কৈছে হেতক হৰপ্পাকালীন লোকসকলৰ হিয়তে কি কৰিছিল কৃষি কৰিছিল পশুপালন কৰিছিল হস্তশিল্প নিৰ্মাণ কৰিছিল আৰু তেওঁলোকে খেতিও কৰিছিল মানে কৃষি কৰিছিল তেওঁলোকে কি কৰিছিল গেহু বাৰ্লি কপাহ আদিৰ কৃষি কৰিছিল গৰু ভেড়া মহ আদি পশুপালন কৰিছিল মানে সেই পশুসমূহ হিহতে পুহিছিল আৰু সেই পোৰা মাটি ইটাসমূহ তেওঁলোকে হস্ত নিৰ্মাণ কৰিছিল হিহতৰ মানে জীৱন এনেকুৱা আছিল হিহতে মানে কৃষি কৰিছিল পশুপালন কৰিছিল নিজৰ জীৱিকা জীয়াই আছিল সেই সকলোখিনি কৰি নিজৰ জীৱিকা জীয়াই আছিল খ নম্বৰ চাওঁ খ নম্বৰ বাণিজ্য হৰপ্পা কালত স্থলপথ আৰু জলপথেৰে বাণিজ্য চলিছিল কিহেৰে মানে বাণিজ্য কৰিবলৈ কাৰণে হেতে কি ব্যৱস্থা খ নম্বৰ বাণিজ্য হৰপ্পা কালত স্থলপথ আৰু জলপথেৰে বাণিজ্য চলিছিল কিহেৰে মানে বাণিজ্য কৰিবলৈ কাৰণে হেতে কি ব্যৱস্থা কৰিছিল স্থলপথ আৰু জলপথেৰে হেতে কি কৰিছিল বাণিজ্য চলাইছিল মেছোপটেমিয়া পাৰস্য আৰু ৰোমান সভ্যতাৰ লগত বাণিজ্যিক যোগাযোগ আছিল কত হৰপ্পা সভ্যতাৰ কাৰ লগত বাণিজ্যিক সম্পৰ্ক আছিল মেছোপটেমিয়া পাৰস্য ৰোমান সভ্যতাৰ লগত হৰপ্পাৰ চিলমোহৰ আৰু পাত্ৰ মেছোপটেমিয়াত পোৱা গৈছে যি বাণিজ্যিক সম্পৰ্কৰ প্ৰমাণ বিনিময় প্ৰথাও সেই সময়ত প্ৰচলিত আছিল হৰপ্পাৰ চিলমোহৰ আৰু পাত্ৰ মেছোপটেমিয়াত পোৱা গৈছে যি বাণিজ্যিক সম্পৰ্কৰ প্ৰমাণ বিনিময় প্ৰথাও সেই সময়ত প্ৰচলিত আছিল তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ক নম্বৰ কোৱেশ্চন চাওঁ ক নম্বৰ ইউনিকৰ্ন কি ইউনিকৰ্ন হৈছে চিলমোহৰত খোদিত এটা এশিঙীয়া জন্তু যাৰ অস্তিত্ব বাস্তৱত নাথাকিলেও হৰপ্পাবাসীৰ ধৰ্মীয় বিশ্বাসৰ অংশ হিচাপে বিবেচনা কৰা হয় খ নম্বৰ চিলমোহৰবোৰত কি জন্তুৰ প্ৰতিছবি পোৱা গৈছে চিলমোহৰবোৰত ষাঁড় ভেড়া বাঘ হাতী আৰু ইউনিকৰ্ন আদি জন্তুৰ প্ৰতিছবি খোদিত পোৱা গৈছে দুই নম্বৰ কোৱেশ্চন ধৰ্মীয় বিশ্বাস হৰপ্পাৰ ধৰ্মীয় বিশ্বাস সম্পৰ্কে কোনো লিখিত তথ্য পোৱা নাযায় তথাপিও বিভিন্ন খনন কাৰ্যত পোৱা সামগ্ৰীসমূহৰ আধাৰত ইতিহাসবিদসকলে কিছুমান ধাৰণা কৰিছে মাটিৰে নিৰ্মিত একেধৰণৰ নাৰী মূৰ্তিৰ পৰা অনুমান কৰা হয় যে তেওঁলোকে কোনো জননী দেৱী বা উৰ্বৰতাৰ প্ৰতীক ৰূপে পূজা কৰিছিল তদুপৰি চিলমোহৰত খোদিত বহি থকা অৱস্থাত পহুৰে বেষ্টিত এজন পুৰুষৰ মূৰ্তিক পশুপতি শিৱ বুলি ধৰা হয় ইয়াৰ লগতে এশিঙীয়া জন্তু ইউনিকৰ্নৰ ছবিয়ে এই সভ্যতাৰ ধাৰ্মিক কল্পনাৰ অংশ বুলি অনুমান কৰা হয় এইবোৰ তথ্যৰ পৰা বুজা যায় যে হৰপ্পাৰ লোকসকল প্ৰাকৃতিক শক্তি জন্তু খ নম্বৰ ভাষা আৰু লিপি হৰপ্পা সভ্যতাৰ ভাষা এতিয়ালৈকে সম্পূৰ্ণৰূপে বুজি উঠা নাই যদিও বহু চিলমোহৰ আৰু সামগ্ৰীত লিপি খোদিত অৱস্থাত পোৱা গৈছে সেইবোৰৰ পাঠোদ্ধাৰ এতিয়ালৈ অসম্ভৱ হৈ আছে কি হৈছে মানে বহুতো মানে পোৱা গৈছে কিন্তু তাৰ ভিতৰত আৰু আছে মানে হেতু মানে এতিয়ালৈকে হোৱা নাই ভাষাবিদসকলে ধাৰণা কৰে যে এই লিপি চিত্ৰলিপি আছিল য'ত ছবি আখৰ ব্যৱহাৰ কৰি শব্দ বা ধাৰণা প্ৰকাশ কৰা হৈছিল এই লিপিৰ আখৰবোৰ সাধাৰণতে বাওঁফালৰ পৰা সোঁফাললৈ লিখা হৈছিল এতিয়ালৈকে প্ৰায় 500 ধৰণৰ চিহ্ন উদ্ধাৰ হৈছে চিলমোহৰ তামৰ বা ব্ৰজৰ ফলি শিলৰ টুকুৰা আৰু পোৰা মাটিৰ পাত্ৰ আদি সামগ্ৰীত এই লিপিসমূহ পোৱা গৈছে এইবোৰ লিপি হৰপ্পাৰ সাংস্কৃতিক আৰু প্ৰশাসনিক ব্যৱস্থাৰ বিষয়ে জানিবলৈ এক গুৰুত্বপূৰ্ণ অনুশীলনী 5
ক নম্বৰ হৰপ্পা সভ্যতাৰ বেছিভাগ ঘৰ কেনেকুৱা আছিল হৰপ্পা সভ্যতাৰ বেছিভাগ ঘৰ দুমহলীয়া আছিল আৰু ইটাৰে নিৰ্মাণ কৰা হৈছিল এইবোৰ ঘৰ ঘাইপথৰ দুয়োফালে নিৰ্মাণ কৰা হৈছিল প্ৰতিখন ঘৰত শৌচাগাৰ চোতাল ৰান্ধনী ঘৰ আৰু শুৱাৰ কোঠা আদি আছিল এইবোৰ সুসংগঠিত আৰু উন্নত নগৰ পৰিকল্পনাৰ পৰিচয় বহন কৰে খ নম্বৰ হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ কেনেকুৱা আছিল হৰপ্পাৰ সভ্যতাৰ লিপিৰ আখৰবোৰ কেনেকুৱা আছিল বুলি সুধিছে কোৱেশ্চনটোত আমি উত্তৰত চাওঁ হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ চিত্ৰলিপি আছিল এই লিপি সাধাৰণতে বাওঁফালৰ পৰা সোঁফাললৈ লিখা হৈছিল বৰ্তমানলৈকে প্ৰায় 500 ধৰণৰ চিন উদ্ধাৰ হৈছে যদিও এতিয়ালৈ এই লিপিৰ পাঠোদ্ধাৰ সম্ভৱ হোৱা নাই গ নম্বৰ হৰপ্পা সভ্যতাৰ মোহৰবোৰত কিহৰ চিত্ৰ খোদিত আছিল হৰপ্পাৰ চিল মোহৰবোৰত খাৰ ভেড়া বাঘ হাতী ইউনিকৰ্ন আদি জন্তুৰ চিত্ৰ খোদিত আছিল কিছুমান মোহৰত পশুপতি সদৃশ বহি থকা ব্যক্তিৰ মূৰ্তি খোদিত দেখা যায় ইয়াক শিৱপতি বুলিও কোৱা হৈছিল মানে শিৱৰ লগত তুলনা কৰা হৈছিল বহুপতিক ঘ নম্বৰ 1921 চনত কাৰ নেতৃত্বত মহেঞ্জোদাৰোত খনন কাৰ্য চলিছিল ঘ নম্বৰ 1921 চনত কাৰ নেতৃত্বত মহেঞ্জোদাৰোত খনন কাৰ্য চলিছিল 1921 চনত মহেঞ্জোদাৰোত খনন কাৰ্য ৰাখাল দাস বেনাৰ্জীৰ নেতৃত্বত চলিছিল কাৰ ৰাখাল দাস বেনাৰ্জীৰ নেতৃত্বত চলিছিল এক নম্বৰ কোৱেশ্চন চাওঁ প্ৰাচীন সভ্যতাসমূহ নদীৰ পাৰত গঢ় লৈ উঠিছিল তোমালোকে ইয়াৰ কাৰণ কি বুলি ভাবা তোমালোকে সেইটো নিজে কৰি চাবা 2 নম্বৰ চাওঁ আজিৰ পৰা প্ৰায় 4700 বছৰ পূৰ্বে হিন্দু নৈৰ পাৰত এক নগৰীয় সভ্যতাই গা কৰি উঠিছিল বাক্যশাৰীত উল্লেখ কৰা বছৰৰ এই ধাৰণাটোক আমি কিমান খ্ৰীষ্টপূৰ্ব বুলি লিখিব পাৰোঁ এডাল সময়ৰেখা অংকন কৰি তাত নিৰ্দেশ কৰা ইয়াত কি কৈছে সময়ৰেখা অংকন কৰি তাত নিৰ্দেশ কৰা ইয়াত দিয়া হৈছে আজিৰ পৰা প্ৰায় 4700 বছৰ পূৰ্বে হিন্দু নৈৰ পাৰত এক নগৰীয় সভ্যতাই গা কৰি উঠিছিল বৰ্তমান কিমান চলি আছে 2025 বিয়োগ 4700 খ্ৰীষ্টপূৰ্ব কিমান হয় ইমান আমি যদি 2025 ৰ পৰা 4700 মানে বিয়োগ কৰোঁ এতিয়া আমি কিমান পাম 2 ইয়াত 5 7 ইয়াত 6 ইয়াত 2 2 6 7 5 আমি ইমান পাওঁ সো এই দিয়া আছে ইয়াত আৰু আমি যদি ইয়াক প্লাস কৰোঁ যেতিয়া আমি যোগ কৰোঁ তেতিয়া আমি কিমান পাম হিমান পাম হয়নে 6 7 2 5 আমি ইমান পাওঁ আগৰ সময় বছৰ আগৰ সময় যি বিসি 2675 হিচাপে জনা যায় সময়ৰেখা অংকন ইয়াত সময়ৰেখা অংকন এটা কৰা আছে হৰপ্পা সভ্যতাৰ আৰম্ভণি এই সময়ৰেখাৰ পৰা বুজা যায় যে হৰপ্পা সভ্যতাৰ আৰম্ভণি খ্ৰীষ্টপূৰ্ব 2675 চনত হৈছে যিটো আজিৰ পৰা প্ৰায় 4700 বছৰ আগৰ সময় 3 নম্বৰ কোৱেশ্চন তলৰ মানচিত্ৰখনত হৰপ্পা সভ্যতাৰ স্থান চিনাক্ত কৰি শুদ্ধ উত্তৰটোৰ কাষৰ তিয়া চিনটোত পূৰ কৰা ইয়াত কি হৈছে হৰপ্পা সভ্যতা ইয়াত বিস্তৃত হৈ আছিল খ নম্বৰ পাকিস্তান আফগানিস্তান সেই ঠাইত হৰপ্পা সভ্যতা বিস্তৃত হৈ আছিল সো আমি উত্তৰ লিখিব পাৰো খ এই যে উত্তৰ 4 নম্বৰ তলৰ চিত্ৰবোৰ চিনাক্ত কৰি বাকচত দিয়া নামবোৰ চিত্ৰৰ তলে তলে লিখা या চিত্ৰ দিয়া হৈছে ইয়াৰ কি কৈছে নামবোৰ লিখা বুলি কৈছে ইয়াত ক নম্বৰ চিত্ৰ হেয়া ঘৰৰ ভগ্নাংশ ইয়াত দিয়া হৈছে ইউনিকৰ্ন ঘৰৰ ভগ্নাংশ হে হৰপ্পা লিপি বহুপতি শিৱ আৰু নৰ্মদা ইয়াত ছবিখিনি দিয়া আছে আমি সেই নামসমূহ ইয়াৰ মানে ছবি কি দেখাইছে আৰু সেই নামসমূহ ইয়াত আমি লিখিব লাগে সো ইয়াত দিয়া আছে হেয়া কি হয় ঘৰৰ ভগ্নাংশ হেয়া ঘৰৰ ভগ্নাংশ আছে নহয় ভগ্নাংশ হে
জল নিষ্কাশন ব্যৱস্থা, ৰঙীন কলহ, শিলৰ মূৰ্তি, বৰ্জৰ মূৰ্তি। ৰাজহুৱা ভঁৰাল কৃষিৰ উৎপাদনত ৰাহি আৰু জমা যেনে বানপানী আৰু বহিৰ্যৰ আক্ৰমণৰ পৰা বস্তুবোৰ চিনাক্ত কৰিবলৈ চিন দিব পাৰিছিল। দুৰ্গ আৰু দেৱাল নগৰবোৰক 6 নম্বৰ তলৰ বানপানী নদীৰ নাম দিয়া আছে তেওঁলোকে তলত দিয়া সভ্যতাসমূহ কোন কোন নদীৰ পাৰত গঢ় লৈ উঠিছিল বাকচৰ পৰা বিচাৰি 6 নম্বৰ তলৰ বাকচত কিছুমান নদীৰ নাম দিয়া আছে তেওঁলোকে তলত দিয়া সভ্যতাসমূহ ব্ৰহ্মপুত্ৰ গংগা টেমছ নীল হুৱাং বাকচৰ পৰা বিচাৰি খালি টাইগ্ৰিছ গোদাৱৰী আমাজন কি দিয়া আছে ব্ৰহ্মপুত্ৰ গংগা টেমছ নীল হুৱাং হিন্দু সোৱণশিৰি টাইগ্ৰিছ গোদাৱৰী আমাজন সভ্যতাত কি নদী আছিল হিন্দু নদী আছিল মিছৰীয়া সভ্যতাত কি আছিল নীল নদী চীনা সভ্যতাত হুৱাংহো হৰপ্পা সভ্যতাত কি টাইগ্ৰিছ আছিল হিন্দু নদী আছিল 7 নম্বৰ কোৱেশ্চন তলৰ ভাৰতৰ মানচিত্ৰখনত হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য নগৰ কেইখনৰ নাম উপযুক্ত স্থানত বহুৱা 7 নম্বৰ কোৱেশ্চন তলৰ ভাৰতৰ মানচিত্ৰখনত হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য নগৰ কেইখনৰ নাম উপযুক্ত স্থানত বহুৱা 8 নম্বৰ কোৱেশ্চন চাওঁ হৰপ্পা সভ্যতাৰ খনন কাৰ্যত কিছুমান মাটিৰ বাচনৰ অৱশেষ পোৱা গৈছে তলৰ চিত্ৰ নগৰ কেইখনৰ নাম উপযুক্ত স্থানত বহুৱা হেয়া তোমালোকে নিজে কৰি চাবা 8 নম্বৰ কোৱেশ্চন চাওঁ হৰপ্পা সভ্যতাৰ খনন কাৰ্যত কিছুমান মাটিৰ বাচনৰ অৱশেষ পোৱা গৈছে তলৰ চিত্ৰটোত কলহৰ কাষত থকা টুকুৰাবোৰ সঠিক ঠাইত বহুৱাই চিত্ৰটো সম্পূৰ্ণ কৰা হেয়া দিয়া হৈছে চিত্ৰ সেইখিনি ইয়াত সেই টুকুৰাসমূহ ইয়াত দি সেই কলহটো মানে সম্পূৰ্ণ কৰিবলৈ কৈছে তো তোমালোকে এইটো নিজে কৰি চাবা আগবাহু 9 নম্বৰ কোৱেশ্চনটো 9 নম্বৰ তলৰ বাক্যবোৰত থকা শুদ্ধ শব্দটোত চিন দিয়া হৰপ্পা সভ্যতাৰ সাধাৰণ প্ৰজাই দুৰ্গ নামনি চহৰত বাস কৰিছিল ক'ত বাস কৰিছিল দুৰ্গ নে নামনি আমি গ নম্বৰ হৰপ্পা সভ্যতাৰ নগৰৰ নলাবোৰ ইটাৰে নিৰ্মিত ঢাকনিৰে ঢকা উন্মুক্ত আছিল কি আছিল ঢাকনিৰে ঢকা আছিল খ নম্বৰ কোৱেশ্চন মেছপটেমিয়া চীনা সভ্যতাৰ লগত হৰপ্পা সভ্যতাৰ বাণিজ্যিক সম্পৰ্ক থকাৰ প্ৰমাণ পোৱা যায় কি হৈছে মেছপটেমিয়া সভ্যতাৰ লগত হৰপ্পা সভ্যতাৰ বাণিজ্যিক সম্পৰ্ক থকাৰ প্ৰমাণ পোৱা যায় হেয়া মানে মেছপটেমিয়া হয় চীনা নহয় মেছপটেমিয়া সভ্যতাৰ লগত 9 নম্বৰ হৰপ্পা সভ্যতাৰ চিলমোহৰত খোদিত পুৰুষৰ প্ৰতিছবি পশুপতি শিৱ বিষ্ণু বুলি অভিহিত কৰা দেখা যায় কি বুলি কৰা যায় শিৱ বুলি অভিহিত কৰা যায় হৰপ্পা সভ্যতাৰ চিলমোহৰত খোদিত পুৰুষৰ প্ৰতিছবিক পশুপতি শিৱ বুলি অভিহিত কৰা দেখা যায় সো আমাৰ এই চেপ্টাৰটো এতিয়া শেষ হৈছে আশা কৰোঁ সকলোৱে বুজি পাইছে আজিলৈ নমস্কাৰ